আজিৰে ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছো স্বদেশ অধ্যয়নৰ বুৰঞ্জীৰ 2 নম্বৰৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন উইথ আনসাৰৰ বিষয়। ফাইনেল পৰীক্ষাত তোমালোকৰ বুৰঞ্জীৰ পৰা মানে স্বদেশ অধ্যয়নৰ পাৰ্ট দুটা আছে, এটা হৈছে বুৰঞ্জী আৰু আন এটা হৈছে ভূগোল। সো আজি আমি ডিসকাস কৰি আছো, এই ভিডিঅ'ত ডিসকাস কৰিম বুৰঞ্জীৰ 2 মাৰ্কছৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন উইথ আনসাৰ। তোমালোকে ফাইনেল পৰীক্ষাত ইয়াৰ পৰা কমন পাবা 2 মাৰ্কছৰ কুৱেশ্যন। ভিডিওটো তোমালোকে ভালদৰে ওয়াচ কৰিবা, ধুনীয়াকৈ মই ডিসকাস কৰিম মোস্ট ইম্পৰ্টেন্ট 2 মাৰ্কছৰ কুৱেশ্যন উইথ আনসাৰ। মানে তোমালোকৰ কেইটা কুৱেশ্যন আহে, 2 মাৰ্কৰ কুৱেশ্যন আহে 3টা আহে, বুৰঞ্জীৰ পৰা 3টা কুৱেশ্যন আহে, 2 মাৰ্কৰ আহে 3টা, টোটাল তোমালোকৰ 6 মাৰ্ক। এই ভিডিওটোৰ পৰা তোমালোকে 6 মাৰ্ক পাবা, ঠিক আছে। আৰু তোমালোকৰ আৰু এটা পাৰ্ট আছে ভূগোল। ভূগোলৰ পৰা ঠিক তেনেদৰে 2 মাৰ্কছৰ 3টা আহে, 3টা মাৰ্কছ তোমাৰ থাকে 6 মাৰ্ক থাকে। গতিকে তোমালোকে ভালদৰে ভিডিওটো ওয়াচ কৰা, মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন যিবোৰ কুৱেশ্যন অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহিছিল সেইখিনিও ডিসকাস কৰি আছো, লগতে তোমালোকৰ টেক্সচুৱেল প্ৰি ফাইনেলত অহা কুৱেশ্যন গোটেইখিনি ডিসকাস কৰিম, ঠিক আছে। তেতিয়াহ'লে আমি ভিডিওটো আৰম্ভ কৰোঁ। সো প্ৰথম কুৱেশ্যনটো হৈছে ইংৰাজৰ কৰ নীতিৰ বিৰুদ্ধে অসমত কৃষক বিদ্ৰোহ হোৱা দুখন ঠাইৰ নাম লিখা। মানে এই কুৱেশ্যনটো তোমালোকৰ 2020ত আহিছিলে। আৰু কুৱেশ্যনটোত কৈছে যে ইংৰাজৰ যিটো কৰ নীতি আছিল সেই নীতিৰ বিৰুদ্ধে অসমৰ কিছুমান ঠাইত কি হৈছিলে, কৃষক বিদ্ৰোহ হৈছিলে, কৃষকসকলে বিদ্ৰোহ কৰিছিলে সেই নীতিৰ বিৰুদ্ধে, কৰ নীতিৰ বিৰুদ্ধে। দুখন ঠাইৰ নাম লিখিব লাগে। সো এখন ঠাইৰ নাম আমি কি পাইছো, নগাঁও জিলাৰ ফুলগুৰি, ঠিক আছে, আৰু দৰং জিলাৰ পথৰুঘাট। মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন যে নগাঁও জিলাৰ ফুলগুৰি আৰু দৰং জিলাৰ পথৰুঘাট। তোমালোকে ইয়াৰ চনখিনি মনত ৰাখিবা যে ফুলগুৰি বিদ্ৰোহ কেতিয়া হৈছিল বা নগাঁৱৰ ফুলগুৰিত কেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ হৈছিলে। এইটো হ'ব আমাৰ কি 1861 আৰু দৰং জিলাৰ পথৰুঘাটত কেতিয়া হৈছিল 1894 হৈছিল। এই 1 মাৰ্কছত বা এমসিকিউত আহিব পাৰে যে ফুলগুৰি বিদ্ৰোহ কেতিয়া হৈছিলে 1861 হৈছিল আৰু পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিলে 1894 হৈছিল। আমাৰ 1 নম্বৰ আনসাৰ নিশ্চয় বুজি পাইছা। নাম্বাৰ 2, কোন চনত অসমত বিদেশী বিতৰণ আন্দোলন আৰম্ভ হয় আৰু কোন চনত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অসম চুক্তি স্বাক্ষৰিত হয়। এই কুৱেশ্যনটো 2020ত আহিছিলে। কুৱেশ্যনটোত কৈছে যে বিদেশী বিতৰণ আন্দোলন, অসমত বিদেশী খেদা আন্দোলন কেতিয়া আৰম্ভ হৈছিলে আৰু কোন চনত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অসম চুক্তি হৈছিলে। সো বিদেশী বিতৰণ আন্দোলন কেতিয়া আৰম্ভ হৈছিলে 1978ত, ঠিক আছে, চনত অসমত বিদেশী বিতৰণ আন্দোলন আৰম্ভ হয়। আৰু 1985ত 1985 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অসম চুক্তি স্বাক্ষৰিত হয়। সো অসম চুক্তি কাৰ মাজত হৈছিলে, ভাৰতৰ প্ৰধানমন্ত্ৰী, সেই সময় ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজত হৈছিলে। আৰু কেতিয়া হৈছিল 1985ত কাৰ মাজত, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত হৈছিলে, ঠিক আছে। নেক্সট কুৱেশ্যন, হাতী দাঁতৰ পৰা নিৰ্মিত দুবিধ সামগ্ৰীৰ নাম লিখা। এই কুৱেশ্যনটো চোৱা, এই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ ৰিপিট কৰে। এই কুৱেশ্যনটো 2020ত আহিছিলে, আকৌ কি আহিছিল 2022ত আহিছিলে, মানে ৰিপিট কৰিছে। 2 মাৰ্কছৰ কুৱেশ্যনবোৰ ৰিপিট কৰে, ঠিক আছে। হাতী দাঁতৰ পৰা নিৰ্মিত দুবিধ সামগ্ৰীৰ নাম লিখা। তো হাতী দাঁতৰ পৰা নিৰ্মিত দুবিধ সামগ্ৰীৰ নাম হৈছে ফণী আৰু পাশা খেলৰ পাশতি, ঠিক আছে। মনত ৰাখিবা, ইম্পৰ্টেন্ট কুৱেশ্যন। মানে চোৱা, যিবোৰ কুৱেশ্যনৰ পিছত কি দিয়া আছে ইয়াৰ মেনশন আছে, এইখিনি তোমালোকে এৰিব নালাগে, মোস্ট ইম্পৰ্টেন্ট এইবোৰ, ঠিক আছে। ইয়াৰ পাছৰ কুৱেশ্যন, কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ দুখন ঠাইৰ নাম লিখা। কুৱেশ্যনটো আহিছিলে 22ত, ঠিক আছে, একেবাৰে ইজি, হাজো আৰু সৰ্থেবাৰী। প্ৰায় আমি সকলোৱে জানো যে কাঁহ শিল্পৰ বাবে বিখ্যাত এই দুখন ঠাই কি আছিল, হাজো আৰু সৰ্থেবাৰী। 6 নম্বৰ কুৱেশ্যন, জনপ্ৰব্ৰজনৰ দুটা কাৰণ উল্লেখ কৰা। কুৱেশ্যনটোত 22ত আহিছিলে। ইয়াত চোৱা আনসাৰটো অহা নাই, মানে জনপ্ৰব্ৰজন। তো মানুহে কিয় জনপ্ৰব্ৰজন কৰে, ইয়াৰ কাৰণ লিখিব লাগে, একেবাৰে ইজি। 1 নম্বৰ আমি লিখিব পাৰো যে আৰ্থিক কাৰণত, আৰ্থিক, 1 নম্বৰ আমি এনেকৈ লিখি দিবা আৰ্থিক কাৰণ, এটা হৈছে আৰ্থিক কাৰণ, আৰু 2 নম্বৰ আমি শিক্ষাগত কাৰণ, শিক্ষাগত কাৰণ। আৰু এই লাইন দুটা তোমালোক অলপ এক্সপ্লেইন কৰি দিবা যে আৰ্থিক কাৰণত মানুহে কিয় প্ৰব্ৰজন কৰে, যে উন্নত জীৱন যাপনৰ বাবে, উন্নত জীৱন যাপনৰ বাবে মানুহে মানে কিয় জনপ্ৰব্ৰজন হয়। শিক্ষাগত কাৰণ মানে কি, গুণগত শিক্ষা লাভৰ কাৰণে জনপ্ৰব্ৰজন হয়। এনেকৈ তোমালোকে আনসাৰখিনি লিখি দিবা। 7 নম্বৰ কুৱেশ্যন, অসমত আহোমৰ ৰাজত্ব কালত
শ্ৰেণী বিভাজন কৰা দুবিধ মাটিৰ নাম উল্লেখ কৰা। সব 22ত আহিছিলে। আহোমৰ শাসন কালত কি কৰা হৈছিলে, মাটিৰ শ্ৰেণী বিভাজন কৰা দুবিধ নাম লিখিব লাগে। এটা হ'ব বাৰী মাটি আৰু আনটো হ'ব ৰূপৱতী মাটি। বাৰী মাটি আৰু ৰূপৱতী মাটি। 8 নম্বৰ কুৱেশ্যন, অসমৰ জনজীৱন আৰু সংস্কৃতিত অনুপ্ৰৱেশকাৰীয়ে পেলোৱা দুটা প্ৰভাৱ উল্লেখ কৰা। এই কুৱেশ্যনটো 23ত আহিছিলে। মানে অনুপ্ৰৱেশকাৰীয়ে মানে বাহিৰৰ পৰা যে মানুহ আহে, সেই অনুপ্ৰৱেশকাৰীয়ে অসমৰ জনজীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে সেয়াৰ ওপৰত লিখিব লাগে। চোৱা, অসমৰ জনজীৱন আৰু সংস্কৃতিত অনুপ্ৰৱেশকাৰীয়ে পেলোৱা প্ৰভাৱ উল্লেখ কৰা হ'ল। মানে দুটা প্ৰভাৱ। এক নম্বৰ চাই লোৱা, অনুপ্ৰৱেশকাৰীৰ ফলত স্থানীয় ভাষা, পৰম্পৰা, উৎসৱ আদিৰ এক পৰিৱৰ্তন দেখা গৈছে। মানে অনুপ্ৰৱেশকাৰীসকলৰ মানে ফলত কি হৈছিলে, ভাষাৰ ওপৰত প্ৰভাৱ পৰিছে, পৰম্পৰাৰ ওপৰত প্ৰভাৱ পৰিছে, উৎসৱ আদিৰ ওপৰত প্ৰভাৱ পৰিছে। ইয়াৰ পিছত আমি আৰু এটা কাৰণ লিখিব পাৰিব যে অনুপ্ৰৱেশকাৰীয়ে ভোটাধিকাৰ লাভ কৰি ৰাজনৈতিক সমীকৰণ আৰু সিদ্ধান্তসমূহত প্ৰভাৱ পেলাই আছে। মানে যেতিয়া বাহিৰৰ পৰা, বহিৰাজ্যৰ পৰা বা বিদেশৰ পৰা অসমত মানুহ আহিছিল, ঠিক আছে, অহাৰ পিছত এতিয়া তেওঁলোকে কি কৰি আছে, ভোটাধিকাৰ লাভ কৰিছে অসমত, থাকি অসমৰ নাগৰিক হৈ গৈছে। আৰু সেই অসমৰ নাগৰিক হোৱাৰ পাছত কি হৈছে, তেওঁলোকে ৰাজনীতিত তেওঁলোকে কি কৰিছে, সিদ্ধান্ত তেওঁলোকে নিজে মানে ভোট দিব পাৰিছে, ভোটৰ অধিকাৰ লাভ কৰিছে আৰু ৰাজনৈতিক সমীকৰণ তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰিছে। তাৰপিছত কুৱেশ্যন, 2 ধৰণৰ প্ৰব্ৰজন কি কি? প্ৰব্ৰজনৰ প্ৰকাৰ কি আছিল যে দুটা আছিলে। এটা হৈছে কি আন্তঃৰাজ্যিক প্ৰব্ৰজন আৰু এটা হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন। বহুত ইম্পৰ্টেণ্ট। নেক্সট, ইং বাৰ্মা যুদ্ধ দুটা কাৰণ লিখা। মানে ইং আৰু বাৰ্মা মানে ম্যানমাৰৰ লগত ইংৰাজসকলৰ কিয় যুদ্ধ হৈছিলে, ঠিক আছে। ইং মানে কি ইংৰাজ, বাৰ্মা মানে ম্যানমাৰৰ সকল। ইং বাৰ্মা যুদ্ধ দুটা কাৰণ হ'ল বাৰ্মা ৰাজসিংহাসনৰ বিতৰ্কিত নীতি। এক নম্বৰ হৈছে কি বাৰ্মা ৰাজসিংহাসনৰ বিতৰ্কিত নীতি আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক স্বাৰ্থ। মানে ব্ৰিটিছসকলৰ যিটো কোম্পানী আছিল ইষ্ট ইণ্ডিয়া কোম্পানী, এইটোৰ যিটো স্বাৰ্থ আছিল, সেই স্বাৰ্থৰ কাৰণে কি হৈছিলে, বাৰ্মিজসকল কি হৈছিলে, উদ্বিগ্ন হৈছিলে। আৰু সেইকাৰণে ব্ৰিটিছৰ বিৰুদ্ধে বা ইংৰাজৰ বিৰুদ্ধে তেওঁলোকে কি কৰিছিলে, যুদ্ধ কৰিছিলে। ইয়াৰ পিছত কুৱেশ্যন, অসমৰ চাহ মজদুৰ হিচাপে বনোৱা অহা দুখন ঠাইৰ নাম লিখা। মানে অসমৰ চাহ মজদুৰ হিচাপে বনোৱা অহা মানে অসমৰ চাহ বাগানত কাম কৰিবলৈ অহা সেই মানুহ মানে অহা ঠাইৰ নাম লিখিব লাগে। যিসকল মানুহ যে আহিছিলে, কোন কোন ঠাইৰ পৰা আহিছিলে। অসমৰ চাহ মজদুৰ হিচাপে বনোৱা অহা দুখন ঠাইৰ নাম লিখা। এখন হৈছে উত্তৰ প্ৰদেশ আৰু আন এখন হৈছে কি বিহাৰ। এখন হৈছে উত্তৰ প্ৰদেশ, আন এখন হৈছে বিহাৰ। নেক্সট কুৱেশ্যন, ইংৰাজৰ কৰ নীতিৰ বিৰুদ্ধে অসমত প্ৰথম ক'ত কৃষক বিদ্ৰোহ আৰম্ভ হৈছিলে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে ইংৰাজৰ যিটো কৰ নীতি আছিল, টেক্স যিটো আছিল, ইয়াৰ বিৰুদ্ধে ক'ত বিদ্ৰোহ হৈছিল পোনপ্ৰথমতে ক'ত হৈছিল বিদ্ৰোহ, ঠিক আছে। একেবাৰে ইজি ভালদৰে চোৱা, ইংৰাজৰ কৰ নীতিৰ বিৰুদ্ধে অসমত প্ৰথমতে কৃষক বিদ্ৰোহ 1861 চনত মানে 1861ত ক'ত হৈছিলে? 1861ত নগাঁও জিলাৰ ফুলগুৰিত হৈছিলে। নগাঁও জিলাৰ ফুলগুৰিত। এইখিনি বহুত ইম্পৰ্টেণ্ট যে ফুলগুৰি বিদ্ৰোহৰ ওপৰত, যে ফুলগুৰিত কিয় বিদ্ৰোহ হৈছিলে, তোমালোকৰ 6 মাৰ্কতো আহিব পাৰে। আমাৰ এই কুৱেশ্যনটো অলৰেডি আমাৰ হেৰিত দিয়া হৈছে, 6 মাৰ্কত দিয়া হৈছিলে। তোমালোকে ভালদৰে পঢ়িবা যিসকলে মডেলত জইন হৈছা। আৰু চোৱা, এই যিসকলে হেৰি হোৱা নাই, মানে আমাৰ পিষ্টল কৰা নাই, তোমালোকে যদি তোমালোকৰ প্ৰপাৰ গাইড নাই, এনেকৈ ধুনীয়াকৈ আমি এইবোৰ আনচাৰ আপলোড কৰিছোঁ। 2 মাৰ্কছ দিয়া আছে, 1 মাৰ্কছ, 3 মাৰ্কছ, 6 মাৰ্কছ, গোটেইখিনি ধুনীয়াকৈ আপলোড কৰা হৈছে। তোমালোকৰ মাজত বহুতে জইন হৈছে আৰু এতিয়াও সময় আছে, কম সময়ত তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। স্বদেশ অধ্যয়ন ইমান টান নহয়, বুজি পাইছা নাই? আৰু ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ আমি মডেলত। যিসকলে জইন হোৱা নাই বা যিসকলে আমাৰ কোৰ্চৰ বিষয়ে অৱগত নহয়, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা ভিডিঅ'ৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰা, ঠিক আছে। যিসকলৰ ওচৰত প্ৰপাৰ গাইড নাই, কম সময়ত তোমালোকে এইখন ছাবজেক্টত স্পেচিয়েলি এই স্বদেশ অধ্যয়নত তোমালোকে এটা ভাল নাম্বাৰ এটা কেৰি কৰিব পাৰিবা। যদি তোমাৰ পৰা প্ৰপাৰ গাইড নাই, তোমালোকে আমাৰ মডেলত জইন হ'ব পাৰা, ঠিক আছে, যদি নাথাকে। আৰু যিসকলে জইন হৈছে, তোমালোকে ভালদৰে পঢ়ি আছা, নিশ্চয় তোমালোকে পৰীক্ষাত ভাল এটা ফলাফল দেখাবা। আমাৰ টাৰ্গেট হৈছে যে এইবাৰ আমাৰ স্বদেশ অধ্যয়নত যাতে ষ্টুডেণ্টে 100 পায়, সেইকাৰণে ইমান ধুনীয়াকৈ আপলোড কৰি দিয়া হৈছে। আশা কৰোঁ তোমালোকে এনেদৰে পঢ়িলে পাবা, ঠিক আছে। 2 মাৰ্কছ আছে, 6 মাৰ্কছ, যেনেকৈ ধুনীয়াকৈ চব চাবা, ঠিক আছে। নেক্সট কুৱেশ্যন,
পাইক পতাত প্ৰশাসনৰ বাবে নিয়োজিত দুবিধ বিষয়াৰ নাম লিখা। পাইক পতাত মানে নিয়োজিত দুবিধ বিষয়াৰ নাম, এক নম্বৰ হৈছে কি ফুকন আৰু ইয়াৰ পিছত হৈছে বৰুৱা, ফুকন আৰু বৰুৱা। নেক্সট কুৱেশ্যন, আভ্যন্তৰীণ প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ মাজত কি পাৰ্থক্য আছে? আভ্যন্তৰীণ প্ৰব্ৰজন, আভ্যন্তৰীণ প্ৰব্ৰজন মানে কি? আভ্যন্তৰীণ প্ৰব্ৰজন মানে কি? যেতিয়া এজন ব্যক্তি একেটা দেশৰ ভিতৰতে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ স্থায়ী বা অস্থায়ীভাৱে স্থানান্তৰ কৰে তাকে আভ্যন্তৰীণ প্ৰব্ৰজন বোলে। মানে আভ্যন্তৰীণ মানে প্ৰব্ৰজন মানে কি? এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যা। আভ্যন্তৰীণ প্ৰব্ৰজন মানে কি? আভ্যন্তৰীণ প্ৰব্ৰজন হৈছে মানে এখন দেশৰ ভিতৰতে থাকে, মানে এখন দেশৰ ভিতৰত এটা ঠাইৰ পৰা আন এখন ঠাইলৈ স্থায়ী বা অস্থায়ীভাৱে স্থানান্তৰ কৰা। মানে ধৰি লোৱা আমি ক'ত আছো? আমি আছো এতিয়া অসমত, যদি অসমৰ পৰা কোনোবা যদি বিহাৰত যায়, হেৰিত যায়, পশ্চিমবংগত যায়, এইটো কি কোৱা হয়? আভ্যন্তৰীণ প্ৰব্ৰজন। ঠিক আছে। আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন মানে কি? আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন হৈছে মানে দেশৰ পৰা, বহিৰাষ্ট্ৰৰ পৰা, ধৰি লওক বাংলাদেশৰ পৰা, নেপালৰ পৰা যেতিয়া এজন মানুহ প্ৰব্ৰজন কৰিব ভাৰতলৈ, ইয়াক কি কোৱা হয়? আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলে। ঠিক আছে, চাই লোৱা। আনহাতে যেতিয়া এজন ব্যক্তি এখন দেশৰ পৰা আন এখন দেশলৈ স্থানান্তৰ কৰে তাকে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলা হয়। মানে এখন দেশৰ পৰা আন এখন দেশলৈ। শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰীৰ কাক বোলে? শৰণাৰ্থী মানে কি আৰু অনুপ্ৰৱেশকাৰী মানে কি? চোৱা, যিজন ব্যক্তিয়ে যুদ্ধ, ধৰ্মীয় বা ৰাজনৈতিক নিপীড়ন, হিংসা, প্ৰাকৃতিক দুৰ্যোগ আদিৰ কাৰণত নিজৰ দেশ এৰি আন এখন দেশত আশ্ৰয় ল'বলৈ বাধ্য হয় তাক তেওঁ কি কৰা? তেওঁ শৰণাৰ্থী বোলে। মানে শৰণাৰ্থী মানে কি? মানে যেতিয়া এজন মানুহ নিজৰ দেশৰ পৰা আন এখন দেশলৈ যায়, কিয় যায়? মানে যুদ্ধ হোক বা ধৰ্মীয় কাৰণ হোক বা ৰাজনৈতিক নিপীড়ন হোক বা হিংসা, প্ৰাকৃতিক দুৰ্যোগ, এইবোৰ কাৰণত যেতিয়া এজন ব্যক্তি এখন দেশৰ পৰা আন এখন দেশলৈ যায়, ইয়াক কি কোৱা হয়? শৰণাৰ্থী বুলি কোৱা হয়। তো ৰিচেণ্টলি কি হৈছিলে? বাংলাদেশৰ যে প্ৰধানমন্ত্ৰী আছিলে শ্বেখ হাছিনা যে বাংলাদেশৰ পৰা ক'ত আহিছে? আমাৰ আশ্ৰয় ক'ত লৈছে? আহি ভাৰতবৰ্ষত লৈছে আশ্ৰয়। ইয়াক কি কোৱা হ'ব? শৰণাৰ্থী বুলি কোৱা হ'ব। ঠিক আছে। এতিয়া কৈছে শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰী। অনুপ্ৰৱেশকাৰী মানে কি? আনহাতে যিজন ব্যক্তি চাকৰি, শিক্ষা, উন্নত জীৱন ধাৰা বা ব্যক্তিগত কাৰণত স্ব ইচ্ছাই নিজৰ দেশ এৰি আন এখন দেশলৈ বসবাস কৰিবলৈ যায় তেওঁক অনুপ্ৰৱেশকাৰী বোলে। অনুপ্ৰৱেশকাৰী কাক বোলে? যেতিয়া মানে এজন ব্যক্তি চাকৰি হওক, শিক্ষা হওক বা উন্নত জীৱন যাপনৰ বাবে, ভাল জীৱন যাপনৰ কাৰণে নিজৰ দেশ এৰি আন এখন দেশলৈ যায়, ইয়াক কি বুলি কোৱা হয়? অনুপ্ৰৱেশকাৰী বুলি কোৱা হয়। আৰু শৰণাৰ্থী কি? মানে নিজৰ ইচ্ছা নাই, কিবা কাৰণত যুদ্ধ হৈছে বা ধৰ্মীয় কাৰণ হৈছে বা ৰাজনৈতিক কাৰণ মানে শ্বেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী আছিল, তাত কি হৈছিলে? এটা ৰাজনৈতিক কাৰণত আহিছিল তেখেত। ঠিক আছে, পলাই আহিছিল, তাৰ পৰা ভাৰতবৰ্ষতে আহিছিলে, ইয়াক কি কোৱা হৈছিলে? শৰণাৰ্থী। এতিয়া চোৱা নেক্সট, অসমৰ কোনজন ৰজাই উৰিষ্যাৰ কোন মন্দিৰৰ ব্যৱহাৰৰ বাবে পুখুৰী খন্দাইছিল? অসমৰ স্বৰ্গদেউ চুহুমুং ৰজাই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ ব্যৱহাৰৰ বাবে পুখুৰী খন্দাইছিল। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, এই কুৱেশ্যনটো তোমালোকৰ 3 মাৰ্কছত আহিব পাৰে, মানে 3 নম্বৰীয়া কুৱেশ্যনত থাকিব পাৰে। এই কুৱেশ্যনটো এইটো বহুত ইম্পৰ্টেণ্ট। শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰী বহুত ইম্পৰ্টেণ্ট বা এই কুৱেশ্যনটো। আভ্যন্তৰীণ প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন, ইয়াত যিকেইটা দিছো ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে। নেক্সট কুৱেশ্যন, অসমত চাহ গছৰ আৱিষ্কাৰ কোন চনত কোনে কৰিছিল? চাহ গছৰ আৱিষ্কাৰ কোন চনত হৈছিল আৰু কোনে কৰিছিলে? অসমত চাহ গছৰ আৱিষ্কাৰ 1823 চনত 1823 ৰবাৰ্ট ব্ৰুছে কৰিছিল। ৰবাৰ্ট ব্ৰুছে কোনে কৰিছিল? ইংৰাজ বিষয়া আছিলে ৰবাৰ্ট ব্ৰুছ। অসম চুক্তি কেতিয়া আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল? অসম চুক্তি কেতিয়া হৈছিলে? অসম চুক্তি 1985 1985 চনৰ 15 আগষ্টৰ দিনা অসম আন্দোলনৰ নেতৃবৃন্দ আৰু ৰাজীৱ গান্ধীৰ মাজত স্বাক্ষৰিত হৈছিলে। কাৰ মাজত হৈছিলে? ৰাজীৱ গান্ধী। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে? ৰাজীৱ গান্ধী আছিল। ৰাজীৱ গান্ধী আৰু কাৰ মাজত হৈছিল অসম চুক্তি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। ঠিক আছে। নেক্সট কুৱেশ্যন, ডেভিড স্কটে অসমৰ ৰাজনৈতিক সংকট সমাধানৰ বাবে কি দুটা পৰামৰ্শ আগবঢ়াইছিলে?
অসমৰ যিটো ৰাজনৈতিক সংকট হৈছিলে সেই সংকট সমাধানৰ বাবে ডেভিড স্কটে কি দুটা পৰামৰ্শ আগবঢ়াইছিল? 1 নম্বৰ হ'ব কোম্পানী চৰকাৰৰ সুৰক্ষাৰ মাজত ৰাখি আহোম ৰাজতন্ত্ৰৰ প্ৰতিনিধিক কৰতলীয়া ৰজা হিচাপে পুনৰ সংস্থাপন কৰিব লাগে। ঠিক আছে, ব্ৰিটিছে বিশ্বনাথলৈকে নামনি অসমখন নিজৰ হাতত ৰাখিব লাগে। এই দুটা কাৰণ। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ মাজত হৈছিল? মানে শৰাইঘাটৰ যুদ্ধ একেবাৰে ইজি। শৰাইঘাটৰ যুদ্ধ হৈছিল 1671ত। আহোম আৰু মোগলৰ মাজত হৈছিল শৰাইঘাটৰ যুদ্ধ, আহোম আৰু মোগলৰ মাজত হৈছিল। ঠিক আছে, আৰু আহোমৰ সেনাপতি কোন আছিলে? আমি সকলোৱে জানো লাচিত বৰফুকন আছিলে। ঠিক আছে, অসম সংৰক্ষণী সভা কোনে কেতিয়া গঠন কৰিছিল? অসম সংৰক্ষণী সভা 1924 অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গঠন কৰিছিলে। ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, বিদেশী বহিষ্কাৰ আন্দোলন কাৰ নেতৃত্বত কেতিয়া চলিছিল? বিদেশী বহিষ্কাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদ। ঠিক আছে, বিদেশী বহিষ্কাৰ আন্দোলন সদৌ অসম ছাত্ৰ সন্থা মানে কি? আছু, যিটো আমাৰ সংগঠন, যিটো ষ্টুডেণ্ট ইউনিয়ন, আছু আৰু কাৰ মাজত? অসম গণ পৰিষদ। অসম গণ পৰিষদ ৰাজনৈতিক দল AGP, হয় নহয়? AGPৰ নেতৃত্বত কেতিয়া হৈছিলে? 1979 পৰা 1985, 1979 চনৰ পৰা 1985 চনলৈ চলিছিলে সেই বিদেশী বহিষ্কাৰ আন্দোলন। ঠিক আছে, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদৰ নেতৃত্বত 1979 পৰা কেতিয়ালৈ হৈছিল? 1985 লৈ চলিছিলে। নেক্সট কুৱেশ্যন, ব্ৰিটিছসকলে ব্যাপক হাৰত অসমত ৰোপণ কৰা 3বিধ বিশেষ গছ কি কি আছিলে? ব্ৰিটিছসকলে ব্যাপক হাৰত ৰোপণ কৰা বিশেষ 3টা গছ কি আছিলে? এটা হৈছে কি টিক, ঠিক আছে, বিশেষ গছ ৰবৰ আৰু ভাৰতীয় ৰবৰ গছ আছিল। ধুনীয়াকৈ লিখিবা। ঠিক আছে, নিশ্চয় বুজি পাইছা। নেক্সট কুৱেশ্যন, আহোমৰ শাসনকালত নিয়োজিত হোৱা 2জন বন বিষয়াৰ নাম লিখা। বন বিষয়াৰ নাম কাঠ বৰুৱা আৰু হাবিল বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ ভূমি ব্যৱস্থাপনা সম্পৰ্কে উল্লেখ কৰা 2জন ইংৰাজ লেখকৰ নাম লিখা। কেপ্টেইন ৱেলছ আৰু জন পিটাৰ। নেক্সট কুৱেশ্যন, অসমত কেতিয়া আৰু কোন ঠাইত প্ৰথমে চাহ উৎপন্ন হৈছিলে? চাহ কেতিয়া আৰু ক'ত হৈছিলে? 1823 চনত ক'ত হৈছিলে? উজনি অসমত হৈছিলে। 1823 চনত উজনি অসমত। নেক্সট কুৱেশ্যন, 1865 চনত 1865ত ভাৰতীয় বন আইনৰ মূল উদ্দেশ্য দুটা কি আছিলে? বন আইনৰ মূল উদ্দেশ্য দুটা কি আছিলে? 1865 কুৱেশ্যনটো কি আছিলে? 1865। ঠিক আছে, বন আইনৰ মূল উদ্দেশ্য। 1 নম্বৰ হ'ব বনজ সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ একক নিয়ন্ত্ৰণ সাব্যস্ত কৰা। ইয়াৰ পিছত ভাৰতৰ বনাঞ্চলৰ ওপৰত ব্ৰিটিছ প্ৰশাসনৰ সাৰ্বভৌম অধিকাৰ সাব্যস্ত কৰা। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেৱে গজপতি উপাধি প্ৰদান কৰা হৈছিল? আৰু কিয়? কোনজন আহোম স্বৰ্গদেৱক গজপতি উপাধি প্ৰদান কৰা হৈছিল? কোনজনক? যে আহোম স্বৰ্গদেৱ প্ৰতাপ সিংহই 1000 হাতী নিজৰ তত্ত্বাৱধানত ৰাখিবলৈ সক্ষম হোৱাৰ বাবে তেওঁক গজপতি উপাধি প্ৰদান কৰা হৈছিল। নেক্সট, 2গৰাকী ভাৰতীয় পাৰিপাৰ্শ্বিকতাবাদী পণ্ডিতৰ নাম লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো। 2গৰাকী ভাৰতীয় পাৰিপাৰ্শ্বিকতাবাদী পণ্ডিতৰ নাম ৰামচন্দ্ৰ গুহ আৰু মাধৱ গেডগিল। বহুত ইম্পৰ্টেণ্ট এই কুৱেশ্যনটো, বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, ইয়াৰ পিছৰ কুৱেশ্যন, যে ভাৰতৰ 2টা উল্লেখীয় পৰিৱেশ সংক্ৰান্তীয় আন্দোলনৰ নাম লিখা। এইটো বহুত ইম্পৰ্টেণ্ট, যে বিষ্ণুই আন্দোলন আৰু এপিক আন্দোলন। পৰিৱেশ সংক্ৰান্তীয় আন্দোলন বিষ্ণুই আন্দোলন আৰু এপিক আন্দোলন। নেক্সট, হস্তিবিদ্যায়নৰ পুথিৰ ছবিসমূহ কোন 2জন চিত্ৰকাৰে আঁকিছিলে? দিলবৰ আৰু দুচাই নামৰ চিত্ৰশিল্পী 2গৰাকী আঁকিছিলে। 31, 30 আৰু এই 29। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে মিছ কৰিব নালাগে। আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা। এইখিনি আছিল আমাৰ কোনখন স্বদেশ অধ্যয়নৰ বুৰঞ্জীৰ 2 মাৰ্কছৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ আনসাৰ। মডেলত তোমালোকৰ PDF টোটেল 38 দিয়া আছে। বাকী ইয়াত আমি ডিছকাছ কৰিছোঁ মাত্ৰ 31 ডিছকাছ কৰিছোঁ। বাকীখিনি তোমালোকে PDF যে দিয়া আছে চাই ল'বা। সেইখিনিও তোমালোকে এৰিব নালাগে, কিন্তু এইখিনি মষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, থেংক ইউ।